গুৱাহাটীৰ ৰেডিয়েশ্যন ব্লুত কেম্পাছ টু কৰ্পৰেট ইণ্ডাষ্ট্ৰী শীৰ্ষক এক ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন ডাউনটাউন বিশ্ববিদ্যালয় উদ্যোগত দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা এই অনুষ্ঠানত L&T এডুটেক আৰু VFS গ্লোবেল একাডেমীৰ প্ৰতিনিধিসকলে শিক্ষাৰ্থীক কিতাপৰ জ্ঞান কিদৰে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ হয় সেই সম্পৰ্কে আভাস দিয়ে তদুপৰি 90%তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক জনোৱা হয় সম্বৰ্ধনা So, আজি যোনটো program আমাৰ session হৈছে from campus to corporate industry interaction session যিহেতু নামতে আছে from campus to corporate industry so এতিয়া আমাৰ যোনটো নিউ এডুকেশ্যন পলিচি বা নেশ্যনেল এডুকেশ্যন পলিচি ইয়াত আমাৰ মোষ্টলি আমাৰ স্কিল বেছড ট্ৰেইনিংটো বহুত ফ'কাছ কৰা হৈছে ৰাদাৰ দেন দ্য কেম্পাছ বেছ অৰ ক্লাছৰুম বেছ এডুকেশ্যন চ' ইয়াতে আমাৰ আছাম ডাউনটাউন ইউনিভাৰ্চিটিয়ে কেইবাটাও ইণ্ডাষ্ট্ৰিয়েল পাৰ্টনাৰ্ছৰ লগত কোলাবৰেট কৰি আমি আমাৰ একাডেমিক্সটো আমি আগবঢ়াইছোঁ তাৰে এটা পাৰ্টনাৰ হ'ল আপোনাৰ L&T এডুটেক আৰু এটা হ'ল আপোনাৰ VFS গ্লোবেল একাডেমিক চ' L&T এডুটেকত এইবাৰ আমি ষ্টাৰ্ট কৰিছোঁ আপোনাৰ ছেমি কণ্ডাক্টৰ আৰু মেকাট্ৰনিক্স বুলি যোনটো আমাৰ এতিয়া নিউ কাটিং এজ মেনুফেকচাৰিং ছিষ্টেমত হেৰি হৈছে চ' ইয়াতে আজি ছেশ্যনটোত স্পেচিয়েলি আমাৰ মেইনলি ফ'কাছ হৈছে আমাৰ ষ্টুডেণ্টখিনিক ইনভাইট কৰিছোঁ আমাৰ গুৱাহাটীৰ ষ্টুডেণ্টখিনি আৰু ইয়াতে আমাৰ দুটা ছেশ্যন দিয়া হ'ব L&T এডুটেক আৰু VFS গ্লোবেল চ' তেখেতসকলে ক'ব ছেশ্যনটোত কোৱা হ'ব যে কেনেকৈ আমি ক্লাছৰুমৰ থিয়ৰী যোনটো শিকিছোঁ তাৰ কেনেকৈ আমি স্কিল বেছড ট্ৰেইনিঙত বা ইণ্ডাষ্ট্ৰিয়েল ৰিয়েল লাইফ প্ৰব্লেম কেনেকৈ আমি ছল্ভ কৰোঁ